মৰ্ণিং গাইজ এয়া দেখা পাইছে ৰ'জ আৰু এয়া বেবী ছাইডত শুই আছে পুৰা ধুনীয়াকৈ গাখীৰ চাখীৰ খালে ধুনীয়াকৈ শুই আছে 2-3 ঘণ্টা মই গাখীৰ খুৱাব লাগে প্ৰথম বেবী মানে প্ৰথম কেইদিনমান ভালকৈ গাখীৰটো খুৱাব লাগে ওজনটো পুৰা ধুনীয়াকৈ অনাব লাগে সেইটো কাৰণে ধুনীয়াকৈ এতিয়া ৰ'জে গোটেই ৰাতিটো মানে উঠাই তাই টোপনি গুচি গ'লেও বেছি বিষ কেনেকুৱা আকৌ জগাই পেলাই গাখীৰ খুৱাই মাক এজনী মানে যোনটো কষ্ট সেইটো মই লাইভ দেখি আছোঁ সেয়া আৰু এইফালে ৰ'জ গাটো কেনেকুৱা বহুত বেয়া হৈ আছোঁ এতিয়া ৰূপটো এইটো মুখখন ঢাকি পেলাই কওঁ গাটো কেনেকুৱা গাটো বহুতখিনি ভাল বিষটো কমিছে লাহে লাহে ভাল হ'বগৈ আৰু লাহে লাহে ভাল হ'বগৈ তাৰপিছত এতিয়া বৰ্তমান আছোঁ তেহেঁতৰ ঘৰত এহেঁতৰ ঘৰলৈ লৈ আহিলোঁ মাককে বেবীকে আৰু তাকে আমাৰ ঘৰৰ পৰা লৈ আহিলোঁ তাৰপিছত আমাৰ ঘৰত চবেই ভাবি আছিলে তাত ৰাখিম কিন্তু এতিয়া ইয়াত ৰাখিছোঁ প্ৰেক্টিকেলটো কি মানে আপোনালোকক ক'ম লাষ্টলৈকে ভিডিঅ'টো চাব কেলৈ কি ইয়াত ৰাখিছোঁ আপোনালোকে ঠিক কৰিছোঁ নাই কমেণ্টত জনাব কাৰণ কোনটো প্ৰেক্টিকেলটো কাৰণ প্ৰেক্টিকেলটো মেইন ইম'চনেলটো কেতিয়াবা মেইন হয় কিন্তু এতিয়া প্ৰেক্টিকেলটো মেইন বুলি ভাবি মই ইয়াত ৰাখিছোঁ সেইটো কাৰণে এতিয়া ৰ'জে ধুনীয়াকৈ ফোন টিপি আছে চাওঁ এতিয়া ধুনীয়াকৈ টিপি আছে আৰু ময়ো বহি আছোঁ এতিয়া যাওঁ ঘৰৰ পৰা আহোঁগৈ ফাইনেলি ঘৰত আহি পাই গ'লোহি আৰু এয়া কালি এয়া উৎসৱ পতা চফা হোৱাই নাই এয়া ঘৰৰ পৰিৱেশ দেখা পাইছে আৰু এতিয়া দেখাওঁ মাক মানে বেবীটোক ফটো মাৰি আনিছিলোঁ মাক দেখাওঁ কেনেকুৱা হ'ল দেখিবলৈ আৰু ৰ'জ কেনেকৈ আছে সেইকেইটা দেখাওঁ মানে চকুবোৰ আমাৰ নিচিনা মানে হেৰি ব্লেক নহয় বুলি কৈছে কি বুলি কৈছে মানে মানে অকণমান মানে হেৰি আৰু য়েল্ল' মানে পাতলা ব্লেক তেনেকুৱা বুলি কৈছে এতিয়া মাক ফটো এখন দেখাওঁ আজি ৰাতিপুৱা মানে ক্লিপটো যে ল'লোঁ সেই ক্লিপটোকে দেখাওঁ ৰ'ব তাৰপিছত যিমানে যি হ'লেও এতিয়া ঘৰত মই আহি পেলাই প্ৰথম দিনা ঘৰলৈ আনিলোঁ তাৰপিছত মানে ঘৰৰ পৰা লৈ গ'লোগৈ সেইটো কাৰণে চবেই মানে মনত মানে কি ভাল পায় যে সেইটো কাৰণে অলপ দুখ মোক কোৱা নাই মানে মই দেখি মুখখন দেখি গম পাওঁ হয় নাই মা হা কিন্তু এতিয়া প্ৰেক্টিকেলকে ভাবিব গ'লে এচিটো যে তই আনিছ মই সেইটো ফূৰ্তি কৰিছিলোঁ জানো নাই কোৱা তই যে দিছিলি মোৰ হাতত ক্লিপটো যে মা এইটোহে হৈছে এচি মই সেই ঠাণ্ডা সেৱাৰ কাৰণে বাচ্ছাই আছিলোঁ কিন্তু তই যিটো দিলি তেনেকুৱা 20টা এচি মই জীৱনটোত কিনিব পাৰিম কিন্তু এইটো কিনিব পৰা শক্তি নাই সকলোৱে জানে এই বেলেগ কথা এটা পাতি আছোঁ কালি যে গুচি গ'লোগৈ বহুত দুখ সিহঁতৰ মানে দুখ কিন্তু মেইন প্ৰেক্টিকেলটো কি সেইটো দুখ মানে সেইটো মৰমৰ কাৰণে সেইটো হ'ল দুখ এটা মানে কি আনন্দৰ দুখ মানে কি কালি ইয়াত থকাটো মাহঁতে বিচাৰিছিলে কিন্তু কি মানে তাই গাটো চাব লাগিব আৰু মায়ে মানে আমাৰ মায়ে টোপনি ক্ষতি কৰিব পাৰিব কিন্তু এতিয়া মানে মা প্ৰেছাৰ আছে কিবা কিবি আছে প্ৰেছাৰ তাতে জোকাই থাকে কিন্তু মায়ে মানে টোপনি ক্ষতি যদি এতিয়াও কৰোৱাই থাকোঁ মা বেমাৰত পৰি যাব কিন্তু মাক মই 6 দিন টোপনি ক্ষতি কৰাই দিলোঁ হস্পিটেলত সেইটো মই কৰাব নালাগিছিলে মাক মই ঘৰত থ'ব লাগিছিলে ৰাতি কিন্তু মাক মই অঁতৰাই নিয়া নাই বেলেগ এটা কথা পাতি আছে মানে মনত মাহঁতে মই খবৰ এটা পাইছোঁ বেয়া পাই আছে কিন্তু বুজাই দিছোঁ নহয় সেইটো 6 দিন যে মই থাকি দিলোঁ সেইটো 6 দিন টোপনি ক্ষতি হোৱা নোপোৱাৰ পিছত কথা ন আইতাকৈ মই শুব লাগে বুলি জানো কিন্তু মেডিকেলৰ ৰিক্সি নাতিটো কাৰ সেইটো কাৰণে মানে মাক ঘৰত নাৰাখিলোঁ এতিয়া বৰ্তমান তাইৰ চিলনিটো 20 দিন ভিতৰত শুকাই যাব তাই ইয়াত পগলা হৈ গৈছে কুকুৰকেইটাক দেখা নাই কিবা দেখা নাই কিন্তু সেইটো নহ'ব মতাটোৱে কাম কৰিব যাব লাগিব তেতিয়াহে ঘৈণীয়েকে খাব ইয়াত হৈ গ'লে তহঁতি লাগি দিবি নলগা নহয় কিন্তু তাই যে এইবোৰ জেগাত মলম সানিব লাগে কিবা কিবি লগাব তাই মানে মাককহে চুব দিব পাৰে আমাৰ মালে মানে লাজ কৰে মানে মাক মাতে চব কথাই পাতে কিন্তু সেইবোৰ বিভাগত অলপ লাজ কৰে তাই প্ৰব্লেমত থকাতকৈ কাৰণ তাই ইমান কষ্টকৈ বেবীটো উলিয়াইছে তাইক সেইটো কষ্ট দিয়াতকৈ মানে তাত থকাটোৱে প্ৰেক্টিকেলটো ভাল মাক আকৌ কোনটো ৰুমত থাকিবি সেইটো কথা নহয় মই যে কুকি ঘৰলৈ গৈছিলোঁ 15 দিনৰ আগতে সেইটো মানে মোৰ কাৰণে ৰুম চুম কুকিয়াই মানে চব ৰেডি কৰিছে দূৰণি বাদ যে এতিয়া ৰ'জৰ মাকে মানে দূৰণিও নহয় ওচৰে তাৰমানে ইয়াত থকা মানে ঘৰখনো অকলশৰীয়া মানুহ হয় নাই সেইবাবে সেইটো তই বুজি পাইছ নাই পাইছোঁ ভালকৈ পাইছ
নিগেটিভকে লোৱা নাই হা নিগেটিভটো নাইয়ে নাতি অহা বা আগতে আছিলে যে ওলাই গ'ল আৰু নিগেটিভ লৈ আছো বুলি ভাবিছিলোঁ খবৰ পাইছিলোঁ সেইটো কাৰণে মই বোলো উদ্ধাৰটো খাইছোঁ তোমালোকে ঘৰত নৰখোৱাৰ কাৰণে বেয়া পাইছা নেকি নাই পোৱা তাই ভালকে থকাটো আমি বিচাৰোঁ সদায় 20 দিন 15 দিনৰ কাৰণে চোৱালৈকে ঘৰত থাকক হয় নাই ইয়াত থাকিলে মই 24 ঘণ্টাই তাইৰ লগত লাগি থাকিব লাগিব এতিয়া মই এনেকৈ ওলাই আহিছোঁ আপোনালোকক ব্লগ বনাই জেগাবোৰ দেখাইছোঁহি এটা ঘৰত গৈছোঁ ইটো ঘৰত ইয়াত যদি থাকে মই প্ৰেগনেঞ্চিৰ লাষ্ট 4টা মাহ তাই ইয়াতে নন ষ্টপ আছে মানে আগতে মাজতে তাত থাকে ইয়াত থাকে এই 4টা মাহত এইখিনি কি কৰিলে গোটেই গেলাই পেলালে মই নন ষ্টপে ঘৰতে আছোঁ হয় নাই মা আঁতৰিলে মই যাবই ন তাই মাতে আহ বুলি তাৰমানে জমনি কৰি থাকোঁ বাচ্ছাটো সদায় এই সময়ত তাইক হহুৱাব লাগে সেইকাৰণে মই খুব ফূৰ্তিত মই নিজে মই ভিতৰ ঘৰত দুখ থাকিলেও বা কামৰ দুখ বা সুখ দুখ মানুহৰ থাকে সেইখিনি তাইক অনুভূতিখিনি নিদিওঁ সেইটো কাৰণে সদায় কথাবোৰ নিজৰ মগজে ভাবিবি কোনোবাই কাণ ভৰালেও নভৰাবি তোক মই ভাল পাওঁ ৰজেও পাই ভাল আৰু বেবীটোও পাব ভাল কিন্তু এই 15 দিনৰ কাৰণে চিলনিটো শুকাই ল বুজিলি নে চিলনিটো শুকাই লোৱাৰ কাৰণে তাইক ঘৰত থৈছোঁ এইকেইখন মোৰহে ঘৰ নহয় এতিয়া সেইখিনি ইমান কেলৈ বুজাইছ মই তাত ইয়াতে আছে বুলিয়ে কলডিল কাটিবলৈ ৰ'জলৈ লৈয়ে আছোঁ সেইটো মিছা এই ষ্টাইলটো মই সঁচাটো মই যেনেকৈ তোৰ ল'ৰাটোক তই চিনি পাৱ তুমি আকৌ কৈছোঁ নাই কলডিল কাটি দিয়া পটাপট ভাজি তালৈ যাওঁ ৰাতিপুৱা পৰা দেউতাক সুধি আছোঁ মই নাথাকোঁ যা দেউতাই কালি ফোনটো ধৰা নাই কল কৰিছিলোঁ দেউতাৰ প্ৰতিভাটো মোক দৰকাৰ নাই কাৰো ডাঙৰ ভুল এটা হৈ গ'ল দেউতাক দুদিনৰ আগত মই ক'ব লাগে এনে তেনেকে হ'ব কিন্তু কিবা কোৱাৰ পিছত তাই ইয়াত কোনে দাঙি নিব কোনে কি কৰিব গেটৰ মুখত কৈছোঁ মইতো চঞ্চল মই ইফালে গুচি যাওঁ সিফালে ইয়াত তাই মুতিব লাগি থাকিব মই বোলে টাউনৰ পৰা ইয়াত মানুহ খুন্দিয়াই আহি ইয়াত পাবহি লাগিব মোক বহুৱাই দুদিনমানৰ মানুহ ৰাস্তাত খুন্দিয়াব লাগিব মোক দুদিনমানৰ আগতে তই মেডিকেল নিয়াৰ আগতে ক'লি তোক ক'ল দেউতাক নক'লো দেউতাক মই ক'লে মোৰ দ্বাৰা হ'লে ডাঙৰ কালি মানে দেউতাই জাল চাল গোটাই ৰেডি কৰি থৈছিলে কিন্তু ইয়াত সোমোৱাৰ পিছত লগালগ গধূলি হোৱাৰ আগত আকৌ তালৈ নিবিব লাগে এখন ধেৰ কেছ হৈ আছে ইফালে লগতে ফেমিলি প্ৰব্লেমবোৰ দেখি হাঁহি আছে কিয়া বোলেগা পিতাজী চবৰে থাকে সেইটো হে চবৰে থাকে মাহঁতক বুজাব লগা হৈছে এই জন হে গৃহস্থী সংসাৰ 64 জঞ্জাল সেইটো পালন কৰিবই লাগিব আৰু মাজত কাণ ভৰা মানুহ থাকে মাজতে কাণ ভৰা মানুহ এইবিলাক আৰু কি তাৰ মাজতে চলিব লাগিব আমাৰ মাহঁতৰ যোনটো বয়স ন সেইটো বয়সত মানে কোনোবাই কিবা এটা শিকাই দি দিলে শিকি যায় মা মানে আমাৰ মাহে তেনেকুৱা কিন্তু আকৌ মাক মই চিধা কৰি ল'বও জানো সেয়াই বাদ দিয়ক ব'লক আজি ঘৰত মাত ঠিকে আছে আৰু চব নাই পলালে কি কৰিছ এই কালি মেডিকেলৰ পৰা নাই বেবী ধুব লাগিব একেলগতে ভৰাই থওঁ সঁচাকৈ বেয়া এটা কথা কোনে বেয়া নাই পোৱা মই বেয়া মানে তাত মই পাতিলোঁ নহয় মোৰ ভাই কথা এটা পাতো চবৰে তোৰ ভাই মই বেয়া পাই আছ নি তালৈ লোৱাৰ কাৰণে নহয় সেইটো তাইলে মই নবতে পাগল হৈছোঁ দেউতাক তাত বোলো মই ইয়ালৈ লৈ আহিলোঁ ঘৰৰ মানুহখিনি প্ৰেক্টিকেলটো নুবুজালো তই মোক দুদিনৰ আগতে আৰু কেছটো কি তাইতো তই জানো ইয়াত থকা মন নহয় তাইতো পাগল ইয়াৰ পৰা এনেই একো নাখায় আৰু কিন্তু ইয়াতে থাকে একো খাবলৈ বুলি নহয় তাই খোৱা ধান্দাই নাই মানে ইয়াত ফূৰ্তিটো তাই একো বুজি নাপায় যে সেইবোৰকে এতিয়া আকৌ তাই গাখীৰটো কিবা এটা হৈছে সেইটো আকৌ মোক ক'ব নোৱাৰে সেই বস্তু বা এইখিনিত বিষাইছে সেইটো মোক ক'ব নোৱাৰে মেইন বস্তু আকৌ এতিয়া বেমাৰটো সেইটোতহে লাগি আছে সেইজন নাৰ্ছহে লাগে মই বেবীটো লোৱাটো চবেই ল'ব পাৰিব বেবীটো মৰুৱে ল'ব পাৰিব কোনোবাই ল'ব পাৰিব মানুহ এজনী আনি বহুৱাই থ'ব পাৰিব কিন্তু সেই চিকিৎসাটো মাকহে পাৰিব সেইটোহে আমাক লাগি আছে ক'ত ভাল হয় মানে মেডিকেল কোনখন ভাল সেইখন মেডিকেলে মই ছাপোৰ্ট কৰিছোঁ একদম জিভা কথা হন ৱৰ্ড হন ঠিক হন সঁচা কৈছ এটাই কৈছ এটাই বুলি কয় এটাই গাইজ দেখিলে ফাইনেলি এতিয়া ৰজৰ ওচৰলৈ মা যায় পুৰা টোপনি ফটাই নাই মানে এইকেইদিন হস্পিটেললৈ ৰখি মোৰে ফটা নাই মোৰ চকু গুৰি দেখিলে গম পাবা ৰজৰ কাৰণে এতিয়া মায়ে কি লৈ যাওঁ মই ভেদাইলতা তাৰপৰা এয়া ভেদাইলতা আৰু হেৰি কি এইবিলাক শুকাবলৈ কি শুকলতি সেই ভাজি মেলি জলকীয়া চলকীয়া লগত লৈ লৈছোঁ মাহঁতে কালি মনত বহুত দুখ লৈ আছিলে মানে মোক কৈছে হয় কিন্তু প্ৰেক্টিকেলটো সেইটো নহয় যে মাহঁতে অলপ ইম'চনেলি ভাবিছে মানে কাৰণ কি মানে ঘৰৰ বোৱাৰীজনীটো ইয়াত থাকিব লাগে সেনেকৈ কিবা কিবি চিন্তা কৰিছে সেইটো আহিবই সেইটো মই একচেপ্ট কৰিছোঁ মানে সেইটো অহাটো স্বাভাৱিক মানে
বোৱাৰীজনী ঘৰত থকাটো বেবীটো ঘৰত থকাটো স্বাভাৱিক কিন্তু এতিয়া প্ৰেক্টিকেলকৈ ভাবিব গ'লে কাৰণ তাইক আলান পোচান লাগে নন ষ্টপ তাই সেইখন ঘৰত থাকিলে নন ষ্টপ পাব মানে মই এতিয়া দিনটো ক'ৰবাত গ'লোঁ এতিয়া 3টা বাজিলে মই 3 ঘণ্টামান নাই ইয়াত ক'ৰবাত গুচি গ'লোঁ কামত এই 3 ঘণ্টাটো মই তাইলৈ ফোন কৰা নাই নিশ্চিন্তভাৱে আছোঁ আমাৰ ঘৰত থাকিলেও মায়ে চাব কিন্তু কিমান চাব আৰু কিমান ল'ৰা ছোৱালীক তুলিব মায়ে আমাৰ পৰিয়ালৰ বহুত ল'ৰা ছোৱালী তুলিলে আৰু মাক আৰু কষ্ট দিব নোৱাৰি আৰু হয় নাই মা চবৰে মনত আছে অঁ আৰু মাকৰ নিজৰ মাকৰ সমান মোৰ এতিয়া গা বেয়া যদি হৈ যায় মোৰ মা সমান মই মাৰ ওচৰত থকা সমান সুখ ক'তো নাই মা কোলাখন শেষ নিশ্বাসলৈকে সেইটো কাৰণে যদি মোৰ কিবা এটা হোৱাহেঁতেন মই মা কোলাতে থাকিলোঁ হয় এতিয়া তাই কিবা এটা হৈছে অলপ বিষ হৈ আছে সেইটো কাৰণে মাকৰ কোলাত আছে আৰু সেইটো বুলিয়ে ভাবিবি দেই মা দেই মোৰ টোপনি দেখিছোন চকু কেনেকুৱা হৈ আছে হ'লেও নাতিনী বোৱাৰীক এৰিব নোৱাৰো আহিছোঁ আৰু ধলং পলংকে দেই মায়ে আনি দিলে কি শুকলতি দেখিবলৈ বেয়া হৈ আছে বোলে তাই এয়া কি দিলে শুকলতি আৰু ভেদাইলতা তাই খাব লাগিব খা দেই আৰু আমাৰ মায়ে আবেগটো চাব হা কেনেকৈ কৰি শুই আছে মানে ঘৰত কালি টোপনি নাই ইয়ালৈ লৈ অহাৰ কাৰণে সেয়া শুই আছে ধৰি লৈ চাওক কেনেকৈ শুই আছে এনেকুৱা আবেগ হ'ব চাওক অলপ আগত এতিয়া হস্পিটেলৰ পৰা আহিলোগৈ ফালে দেখা পাইছে পৰিৱেশ এইফালে মাক চাই আছে আৰু এইফালে মায়ে নিবি দে আৰু 15 দিনমান ৰখক নিবি মাক এটাই আশা যেন বোৱাৰীজনীক আৰু হোৱা নতুন বেবীটোক লৈ যাওঁ পটাপট ধুনীয়াকৈ আৰু চাই একদম মা আৰু দেউতা সেইটোৱে ধান্দা ৰোজক ইয়াৰ পৰা পটাপট নিওঁ কিন্তু মোৰ এটা ধান্দা ইয়াত থাকক মাকে চাই থাকিলে মোৰ অকণমান শান্তি হ'ব আৰু এই গুচি গ'লেও অকণমান প্ৰব্লেম হ'ব ন আৰে মই কেনেকৈ কৈ দিয়া হয় মোৰ টেকন'লজিবিলাক কেনেকৈ দাঙিব জানো তাই বহুত শিকিলে আমাক এটা আশা দেউতা আৰু মা ভাগৰ এটা আশা ৰোজক পটাপট নিওঁ আৰু তালৈ তাই ইয়াত আছে নি আছে হে দেখি থাকিবলৈ আকৌ চাই আছে চাচোন ফুলকৈ চাই আছে ফুলকৈ চাই আছে গধূলি পৰ্ব বৰ বেলেগ এটা পৰ্ব মানে চব ব্যস্ত আৰু হে চব ব্যস্ত গোটেই ঘৰখন ব্যস্ত মানে ইমান চাইজটো হ'ল ইমানটোমান হ'ব চাগে কিমানকণনো হ'ব এইকণৰ পৰা এইকণমান হ'ব ইমান 2 বেগেটমান হ'ব কিন্তু ব্যস্ততা চাওক 1 2 ইমান দীঘল মানুহ 5 ফুটকৈ ধৰোঁচোন 5 ফুট 5 ফুট 5 ফুট এইফালে 5 ফুট এইফালে আকৌ দেউতাও চাওক এইফালে 5 ফুট 5 ফুট এইফালে 1.5 ইঞ্চি আৰু স্কিপ কিমানখিনি মায়ে হৈ আছে মোৰ মানে কি আকৌ মই সৰিয়ে ফুটো চকুৱে মেল খোৱা নাই টোপনি সতিবোৰ একেলগতে মাৰিছোঁ আৰু দুজনীয়ে ইমান কষ্টত বিচনাত পৰি থাকে আৰু আনফালে গোটেই ফেমিলিটোৱে উদযাপন কৰি থাকে এনেকৈ চাওক কেনেকুৱা এটা পৰিৱেশ মানে দেখিছে চব হেপী কিন্তু মাকৰ ওচৰত সেই সময়ত যেতিয়া কোনো নাথাকে তেতিয়া কোন থাকিব লাগে এটা মই থাকিব লাগে সেইটো চবেই বুজি পাব দেই কেতিয়া ঠিক হ'বা একেবাৰে জলদি ঠিক হৈ যোৱা দেই আৰু আনফালে মায়ে পূৰা মন্ত্ৰ মাৰি আছে এইকণতে আছে এইকণতে কোনে চাব কোনে অঁতাই দিওঁ নি আঙুলিটো অঁতাই দিওঁ নি নিদিয়ে এতিয়া সন্ধিয়া টাইমত বোলে এনেকৈ ৰাখি দিব লাগে যোন আহে মানে তেতিয়া প্ৰব্লেম নাই আৰু